খাদ্য গ্ৰহণৰ সময়ত আপোনালোকে যদি এনেকুৱা কাম কৰে তেনেহ'লে মা লক্ষ্মী গৃহত্যাগ কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে অন্ন অথবা খোৱা খাদ্যক মা লক্ষ্মীৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হয়। খাদ্যই অকল মানুহৰ ক্ষুধা নিবৃত্তি নকৰে, ই মানুহৰ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় অনেক কিছু উদ্ভাৱনৰ অনুঘটক হিচাপেও কাম কৰে। মানুহ বাচি থকাৰ অন্যতম মাধ্যম অথবা বিষয় হৈছে এই খাদ্য গ্ৰহণ। অথচ খাদ্য গ্ৰহণৰ বাবে বহি বা খাদ্য গ্ৰহণ কৰাৰ সময়ত বহু লোকে কিছুমান নকৰিবলগীয়া কাম কৰি থাকে। হয়তো মানুহে অজানিতে সেই ভুলসমূহ কৰে বা শৈশৱৰ পৰাই কিছু মানুহ সেই কু অভ্যাসৰ দ্বাৰা অভ্যস্ত। কিন্তু এই কুকৰ্মৰ ওপৰতে গৃহত মা লক্ষ্মীৰ অৱস্থান আৰু মা লক্ষ্মীৰ গৃহ পৰিবৰ্জন নিৰ্ভৰশীল হয়। আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলে দেখা যায় যে এইসমূহ অকল সংস্কাৰেই নহয়, বিজ্ঞানসন্মত কথা হয়। লগতে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিষয়সমূহো। আজি মই আপোনালোকক সেই কাৰণকেইটা ক'বলৈ গৈ আছোঁ যে মা লক্ষ্মী খাদ্য গ্ৰহণৰ সময়ত কোনটো কাম কৰিলে আপোনাৰ গৃহত্যাগ কৰিব পাৰে। কাৰণকেইটানো কি কি আহকচোন জানো। ১ নম্বৰতে, খাদ্য গ্ৰহণৰ সময়ত কেতিয়াও ভৰি জোকাৰি থাকিব নালাগে। তেনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয়। এনে কৰাৰ ফলত জীৱনত নানান কষ্ট আহিব পাৰে আৰু সংসাৰত চূড়ান্ত অমংগল আহিব পাৰে। বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ হ'লে খাদ্য গ্ৰহণৰ সময়ত ভৰি জোকাৰি থাকিলে খাদ্যনলীত ভালদৰে খাদ্য পৰিপক্ক নহয় আৰু বদহজম হ'ব পাৰে, যাৰ ফলত পেটৰ ৰোগ উৎপত্তি হয়। আৰু সমস্ত ৰোগৰ মূল কাৰণ হৈছে পেটৰ ৰোগ। আৰু আমাৰ শাস্ত্ৰই পৰিষ্কাৰ কৰি কৈছে যে কোনোবাই যদি খাদ্য গ্ৰহণৰ সময়ত ভৰি জোকাৰি থাকে, তেওঁৰ গৃহত মা লক্ষ্মী অৱস্থান নকৰে। ২ নম্বৰতে, খাদ্য সম্পূৰ্ণ খোৱা শেষ নোহোৱাকৈ কেতিয়াও উঠিব নালাগে। আধা খোৱাকৈ খাদ্য এৰি দিয়া মানে হৈছে খাদ্যক তিৰস্কাৰ কৰা, অপমান কৰা। সঘনাই এনে কাম কৰিলে গৃহত ঘোৰ অমংগল দেখা দিব পাৰে। কিয়নো এনে কুসংস্কাৰৰ ফলত মা লক্ষ্মী অত্যন্ত ৰুষ্ট হৈ পৰে। কোনো ডাঙৰ ঘটনা অথবা জীৱন সংকটৰ প্ৰশ্ন নাথাকিলে কেতিয়াও খাদ্য অসম্পূৰ্ণকৈ খাই উঠিব নালাগে। বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চোৱা হয়, খাবলৈ বহি বাৰে বাৰে উঠি গৈ থাকিলে শৰীৰৰ বাবে ক্ষতি হয়। কাৰণ খাদ্য গ্ৰহণৰ সময়ত যি লেলাৱতী ক্ষৰণ হয়, সেয়া খাদ্য পৰিপাকত সহায় কৰে। আৰু যদি বিৰতি দি খাদ্য গ্ৰহণ কৰি থকা হয়, তেতিয়া উপকাৰী লেলাৱতীৰ পৰা শৰীৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে, যেনে উদৰশূল, বদহজম আদি। ৩ নম্বৰতে, গামোচা পিন্ধি, টাৱেল পৰিধান কৰি, চুটি বস্ত্ৰ পৰিধান কৰি কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। এনে কৰিলে সংসাৰৰ অভাৱ কেতিয়াও শেষ নহয়। কিয়নো এনে কৰাৰ ফলত লক্ষ্মীক অসন্মান কৰা হয়। যিমান উপাৰ্জন নকৰিলেও অভাৱ শেষ নহয়। এনে কৰাৰ ফলত লক্ষ্মী নহয়, অলক্ষ্মী প্ৰৱেশ কৰিব, দৰিদ্ৰতা আহিব পাৰে। ৪ নম্বৰতে, খাদ্য গ্ৰহণৰ সময়ত খাদ্য আগত লৈ খাব এৰি চিন্তা কৰি সময় কটাব নালাগে। এনে কৰিলে সেই গৃহত অভাৱ আৰু নাটনি আহিব পাৰে। এই কৰ্ম বেছিভাগ শিশুৱে কৰা দেখা যায়। ৫ নম্বৰতে, খাদ্য গ্ৰহণৰ সময়ত জলপান কৰিব নালাগে। ইয়াৰ সৈতে প্ৰত্যক্ষভাৱে মা লক্ষ্মীৰ সম্পৰ্ক নাই। কিন্তু খাদ্য গ্ৰহণ কৰাৰ কিছু পিছতহে পানী পান কৰিব লাগে, নহ'লে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। বৈজ্ঞানিকভাৱে ক'বলৈ হ'লে খাদ্য গ্ৰহণৰ সময়ত বাৰে বাৰে পানী সেৱন কৰিলে খাদ্য হজম নহয়। কিন্তু যদিহে পানী পান নকৰিলে
ডিঙিত খাদ্য লাগি যায় তেতিয়া কথা বেলেগ আৰু তেতিয়া সামান্য পানী সেৱন কৰা দৰকাৰী বেছিকৈ নহয় আৰু পানী খোৱাৰ প্ৰশ্ন নাহে যদিহে আহাৰ লাহে লাহে ভালকৈ চুবাই খায় কিয়নো আহাৰত ইতিমধ্যে পানী সংযোজিত হৈ থাকে আৰু চেষ্টা কৰিব লাগে যে যাতে আহাৰ গ্ৰহণৰ কমেও 1 ঘণ্টাৰ পিছত পানী সেৱন কৰা হয়। শেষত খাবলৈ বহাৰ আগতে হাত দুখন ভালকৈ চাবোনেৰে ধুই অন্নদাত্ৰীক হাতযোৰ কৰি লাহে লাহে খাদ্য খোৱা আৰম্ভ কৰিব লাগে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে খাদ্য কেতিয়াও নষ্ট কৰিব নালাগে। অন্নৰ অপচয় কৰিলে নিশ্চিত যে ভৱিষ্যত প্ৰজন্মৰ বাবে অন্ন নাথাকিব। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। কথাখিনি শুনি আপোনালোকৰ কেনেকুৱা লাগিল আৰু যদি মোৰ এই চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লগ বন্ধুৰ মাজত যিমান পাৰে শ্বেয়াৰ কৰি দিব।